ইতিমধ্যে আপুনি গম পাইছে যে টিকটৰ ক্ষেত্ৰত দাম বাঢ়িছিল ডাইনামিক প্ৰচেছিং যেটো কোৱা হয় সেইটো দাম বাঢ়িছিল সেইটো বন্ধ হৈছে ডাইনামিক প্ৰচেছিং হ'ল এনেকুৱা এটা বিষয় যেতিয়া চিনেমাখনৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়ি যায় তেতিয়া চাহিদা বৃদ্ধি পায় তেতিয়া দাম বাঢ়ি যায় গতিকে প্ৰযোজক কৰ্তৃপক্ষই হলৰ মালিক সন্থাক অনুৰোধ জনোৱাৰ পিছত ডাইনামিক প্ৰচেছিং যেটো সিস্টেম সেইটো বন্ধ হৈছে আৰু যাৰ কাৰণে টিকটখন পূৰ্বৰ এই চিনেমাখন পূৰ্বৰ দামতে চাব পাৰিব এতিয়া মূল প্ৰশ্নটো হ'ল যে এই চিনেমাখনৰ লাভাংশ বা লাভৰ অংশ কোনে কেনেকৈ পাব ধৰা হ'ল এটা টিকটৰ দাম 100 টকা 100 টকাত যদি আপুনি এটা টিকট ক্ৰয় কৰিছে তেনেহলে ইয়াৰ পৰা এছজিএছটি মানে হ'ল ষ্টেট জিএছটি 9% আৰু চিজিএছটি সেইটো হ'ল চেন্ট্ৰেল জিএছটি সেইটো হ'ল 9% অৰ্থাৎ 18% হৈ গ'ল আপোনাৰ জিএছটি 100ৰ পৰা 18 যদি আপুনি মাইনাছ কৰে তেনেহলে আপোনাৰ থাকিল 82 টকা 100 টকাটোৰ 82 টকা থাকিল এই 82 টকাটো অসমীয়া প্ৰযোজকগৰাকীয়ে বা চিনেমাখনৰ প্ৰযোজকগৰাকীয়ে নাপায় এই 82 টকাটোৰ 50% পাব হলৰ ওনাৰে চিনেমা হলৰ ওনাৰে 50% মানে 82 টকাৰ 41 টকা পাব চিনেমা হলৰ ওনাৰে বাকি থাকিল কিমান 41 টকা এতিয়া আপুনি ভাবিছে এই 41 টকা প্ৰযোজকে পাব নাপায় ইয়াৰে যে ডিস্ট্ৰিবিউটৰ আছে চিনেমাখন ডিস্ট্ৰিবিউট কৰিব বিভিন্ন হলত একে সময়তে বাজিব বেলেগ বেলেগ প্ৰদৰ্শনী বাজিব তাৰ কাৰণে এটা ডিস্ট্ৰিবিউচন সিস্টেম আছে আৰু সেই ডিস্ট্ৰিবিউচন সিস্টেমত তেওঁলোকে পাব 5% পাব ডিস্ট্ৰিবিউটৰে 5% মানে 41 টকাৰ যদি 5% আপুনি ধৰে 2.5 অৰ্থাৎ 2.5 টকা তেওঁলোকে লৈ যাব ইয়াৰ পৰা 38 টকা 50 পইচা বাকি থাকিব অৰ্থাৎ এই চিনেমাখনত আপুনি যদি বা যিকোনো দৰ্শকে টিকট কাটি 100 টকা দামৰ যদি টিকট কাটে তেনেহলে এই বাকি গুটেই ঘূৰি গৈ 38 টকা 50 পইচাহে চিনেমাখনৰ প্ৰডিউচাৰ গৰিমা শইকীয়া গাৰ্গ আৰু শ্যামন্ত গৌতমে পাব গতিকে 38 টকা 50 পইচা আৰু ইয়াৰ হিচাপত আপুনি হিচাপ কৰিব পাৰে 10 কোটি টকাৰ যদি বিজনেছ কৰে বা 20 কোটি টকাৰ যদি বিজনেছ কৰে 10 কোটি টকাৰ বিজনেছ কৰিলে 38 ইয়াৰে 38 100 টকাত যেহেতু 38.50 গতিকে এই হিচাপত প্ৰায় 3 কোটি 85 লাখ টকা তেওঁলোকে পাব গতিকে এই ধৰণৰ এটা থুলমূল হিচাপ আপুনি ক'ব পাৰে যদি 20 কোটি হয় ইয়াৰ ইনটু 2 হ'ব অৰ্থাৎ এই ধৰণে চিনেমাখনৰ চোৱাৰ ক্ষেত্ৰত 20 কোটিৰ ব্যৱসায় কৰিলে প্ৰায় 2 ইনটু 3.85 অৰ্থাৎ প্ৰায় 7 কোটি টকা 7.5 কোটি টকা প্ৰযোজকে পাব গতিকে এনেকুৱা নহয় যে 15 কোটি ব্যৱসায় কৰিলে 15 কোটি পাব তেনেকুৱা ধৰণৰ কথা নাই এতিয়া আপুনি থুলমূলকৈ ধৰি ল'ব পাৰে যে 100 টকাত 38 টকা 50 পইচা প্ৰযোজকে লাভ কৰিব এয়াই হ'ল চিনেমাৰ ডিস্ট্ৰিবিউচন সিস্টেমৰ লাভাংশৰ শ্বেয়াৰিং